নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা বা মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰৰ ফালৰ পৰা মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আৰু মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনিলৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চোৱা ধৰণে যিসকল শিক্ষাৰ্থীয়ে এই দুখন আঁচনিত আবেদন কৰিছিল সেই সকলো শিক্ষাৰ্থীৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসম চৰকাৰে ইতিমধ্যে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি আৰু মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনি টকা ৰিলিজ কৰিছে। তো যিসকল শিক্ষাৰ্থীয়ে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিত আবেদন কৰিছিল সেই সকলো শিক্ষাৰ্থীক প্ৰথম কিস্তি 2500কৈ টকা অসম চৰকাৰে প্ৰদান কৰা আৰম্ভ কৰিছে। লগতে যিসকল শিক্ষাৰ্থীয়ে মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনিত আবেদন কৰিছিল সেই সকলো শিক্ষাৰ্থীক 25,000 টকাৰ পৰা আৰম্ভ কৰি 40,000কৈ টকা প্ৰদানৰ কামো আৰম্ভ কৰিছে। এই দুইখন আঁচনিত আবেদন কৰা শিক্ষাৰ্থীসকলে প্ৰতি মাহতে নিজৰ বেংক একাউণ্টত লাভ কৰিব এই দুইখন আঁচনিৰ টকা। তেতিয়া আপোনালোকক দিবলৈ ইচ্ছা আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেই সকল মহিলাৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ঘোষণা অনুযায়ী যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেই সকল মানুহক একেলগে প্ৰদান কৰিব 9,000কৈ টকা। তো আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অহা 10 মাৰ্চ তাৰিখে আপোনাৰ বেংক একাউণ্টতো একেলগে 9,000কৈ টকা সোমাই যাব। তো আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনালোকে নিজৰ নামখন অৰুণোদয় আঁচনিৰ নতুন লিষ্টত যদি চাব বিচাৰে তেন্তে কেনেকৈ চাব লাগিব সেয়া বিতংভাৱে এইটো ভিডিঅ'ৰ মাজত এতিয়া আপোনালোকক জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো চাই থাকিব। তো যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেই সকল মানুহে অৰুণোদয় আঁচনিৰ লিষ্ট যদি চাব বিচাৰে তেন্তে অফলাইন মাধ্যমত চাব লাগিব। অনলাইন মাধ্যমত আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টখন চাব নোৱাৰে। অফলাইন মাধ্যমত যদি চাব বিচাৰে তেন্তে নিজৰ পঞ্চায়ত বা নিজৰ ব্লক বা নিজৰ জিলাৰ DC অফিচত গৈ যোগাযোগ কৰিব পাৰে। তাতে আপোনালোকে অৰুণোদয় আঁচনিৰ নতুন লিষ্টখন চাব পাৰিব। তো আজি